প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম কি? ফখৰুদ্দিন আলি আহমেদ, জাকিৰ হুছেইন, আহমদ খান, মহম্মদ আলী আহমেদ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ফখৰুদ্দিন আলি আহমেদ। ফখৰুদ্দিন আলি আহমেদ হৈছে প্ৰথমজন অসমীয়া ৰাষ্ট্ৰপতি। অসমৰ ক'ত DSLR কাৰখানা আছে? গোলাঘাট, বোকাজান, ধুবুৰী, ডিব্ৰুগড়। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ধুবুৰী। ধুবুৰীত অসমৰ DSLR কাৰখানা আছে। ফল পকিবলৈ কোনবিধ গেছ ব্যৱহাৰ কৰা হয়? ইথিলিন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইথিলিন। অসমৰ সকলোতকৈ ডাঙৰ জিলাখনৰ নাম কি? নগাঁও, কাৰ্বি আংলং, কামৰূপ, তেজপুৰ। মাটিকালি হিচাপত অসমৰ সকলোতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। অসমৰ বিলাতী মাটিৰ কাৰখানা ক'ত আছে? বোকাজান, ধুবুৰী, বৰপেটা, শিলচৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বোকাজান। কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল? 1961, 1967, 1947, 1911। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1967 চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয় কোনখন ৰাজ্যত অৱস্থিত? মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ, অসম। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অসম। গুৱাহাটী উচ্চ ন্যায়ালয় অসমত অৱস্থিত। অসমৰ প্ৰথমখন কথাছবিৰ নাম কি? জয়মতী, ভাইটি, ৰঙানীলা, ৰঘুপতি। শুদ্ধ উত্তৰ হৈছে অসমৰ প্ৰথমখন কথাছবিৰ নাম হৈছে জয়মতী। 1935 চনত জয়মতী পাব্লিছ হৈছিলে। প্ৰথম অসমীয়া ৰঙা কালাৰিং ফিল্ম বা ৰঙা ছবি বুলি সুধিলে উত্তৰ হ'ব ভাইটি। হিউৱেন চাং কোন দেশৰ পৰিব্ৰাজক আছিল? চীন, জাপান, ৰাছিয়া, নেপাল। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চীন। হিউৱেন চাং চীন দেশৰ পৰিব্ৰাজক আছিল। আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ৰংপুৰ, তেজপুৰ, চৰাইদেউ, গোলাঘাট। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি চৰাইদেউ। আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল 1953 চনত। হিউৱেন চাং অসমৰ কোনজন ৰজাৰ শাসনকালত অসমলৈ আহিছিল? ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, সমুদ্ৰ বৰ্মন, পুষ্য বৰ্মন। শুদ্ধ উত্তৰ হৈছে হিউৱেন চাং অসমলৈ ভাস্কৰ বৰ্মনৰ সময়ত আহিছিল। তেওঁ 642 পৰা 43 চনৰ ভিতৰত অসম ভ্ৰমণ কৰিছিল। প্ৰথম অসমীয়া বাতৰিকাকতখন কোন চনত প্ৰকাশ পাইছিল? 1843, 1845, 1826, 1867। শুদ্ধ উত্তৰ অপশ্যন এ 1843 চনত অসমীয়া বাতৰি কাকত